এটা নিৰ্দিষ্ট জনগোষ্ঠীক গোটেই জীৱনৰ কাৰণে তেওঁলোকক জনজাতিক নিশ্চয় প্ৰদান নকৰে। এটা জনগোষ্ঠীটোক শৈক্ষিক ৰাজনীতিক অলপ উঠি অহাৰ কাৰণে ডেভেলপ হোৱাৰ কাৰণে তেওঁলোকক জনজাতি প্ৰদান কৰে। আজি বড়ো জনগোষ্ঠীৰ ভাইসকল বহুত ডেভেলপ। তেওঁলোকৰ আজি আদিত্য খাকলাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সেনেকুৱা মানুহবিলাক আছে। আমি যদি চাওঁ তেওঁলোকে ইকনমিকেলি ছ'চিয়েলি গোটেইবিলাকত ডেভেলপ। তো এনেকুৱা ধৰণৰ কথাবিলাক যদি কয়, এই মজিয়াখনত আমি এটা আলোচনা বিলোচনা কৰি পাইছোঁ যে যদি এনেকুৱা আমাৰ জনজাতিকৰণৰ বিষয়টো লৈ তেওঁলোকে এনেকুৱা ধৰণৰ বাধা প্ৰদান কৰে, তেতিয়া নিশ্চিতভাৱে আমি RJৰ ওচৰত যাম, ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ওচৰত যাম আৰু তেওঁলোকৰ যি এটা ৰেনিউ কৰা এটা ছিষ্টেম আছে, সেই ছিষ্টেমৰ ওপৰত আমি তেওঁলোকক অৱগত কৰিম আৰু আমি প্ৰশ্ন উত্থাপন কৰিম। তেতিয়া প্ৰথমতে আমি অসমৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম বুলি এটা আমাৰ প্ৰস্তাৱ এটা গ্ৰহণ কৰিছোঁ। আৰু তাৰপিছতে আমি যেতিয়াই অহা সপ্তাহমানত আমি কেন্দ্ৰীয় আমাৰ যি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ আৰু ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটত মহামন্ত্ৰীক আমি এইবিলাক লগ কৰাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছোঁ। CC আৰু যিকেইটা জনগোষ্ঠী আছে, সেই গোটেই STৰ সম্পৰ্কত কাৰ কিমান দিন ভেলিডিটি থাকে, কোন জনগোষ্ঠীকেইটাত ST এতিয়া কাটিব লগা আছে, এই গোটেই বস্তুবিলাক আমি আলোচনা বিলোচনা কৰি গোটেই ক্ষেত্ৰতে আমি আগবাঢ়িম।